Hello friends, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। ভালে কিন্তু মোৰতে ব্লগ ন দেই। এটা কথা আপোনালোকে সদায় মনত থব, যি মানুহে লেতেৰা সেই মানুহে সদায় গা ধুৱে আৰু সফা মানুহে গা ক'ত ধুব মানে ক যি মানুহে লেতেৰা সদায় মনত থব সেই মানুহে সদায় গা ধুৱে। যাবলৈ পইচা ওলাইছোঁ মানে এতিয়া পইচা চইচা লৈ কেনে বজাৰলৈ যাওঁ। আজি বজাৰত কি শাক পাচলি আনো অকণমান দেখাম আপোনালোকক, খাম অকণমান, খাই দেখাম অকণমান। মানে সেইবাৰ হ'লে ৰাতিপুৱাটো প্ৰায়ভাগে ভাত পানী একো নোখোৱাকৈ যোৱা হয়, চাহটো খোৱা হয়, কিন্তু ভাবিছোঁ বজাৰত গৈ কেনে ভালকৈ দবাই কেনে খাম বুলি। আৰু বজাৰত গ'লে খাওঁৱেই বাৰু, চুৰি চুৰি কিবা এটা ইয়াতে নমাবলৈ ইয়াৰ যি চাং মানে ইয়াক পাৰে নোৱাৰে, সদায় বনাওঁ নমাং যিহেতু গধুৰ এইখিনি। খাবলৈ আনিছিলোঁ বজাৰৰ পৰা কিবা কিবি অলপ কণী চপ মানে চল এটা আনি দিছোঁ, চল বুলি সদায় কান্দি থাকে, সেইকাৰণে চল এটা আনি দিছোঁ। কেনেকুৱা লাগিছে কেনেকুৱা নাই, কিমান দামৰ চল, এইটো বহুত দামী দেই, বহুত দামী। 100 টকাত চল পায় নেকি আজিৰ দিনত? গাৰ্গীৰ কাৰণে একো নাই, ডিম্পুৰ কাৰণে একো নাই, আজি মাহাৰৰ কাৰণে পাই গ'ল দেই। টুপি বজাৰত নাই। চানা আনিছোঁ, এই চানা খাবলৈ একদম ডিম্পু কি ভাবি যা তোৰতো বজাৰ খতম। আৰু বজাৰত এইটো ছিজন কি শাক পোৱা যায় আপোনালোক দেখাই দিছোঁ, আৰু কি কি আনিছোঁ মই সেইটো দেখাই দিছোঁ। এইখিনি চব মানে ধনিয়া 10 টকাত 5 মুঠি 6 মুঠি পালোঁ। কবি এইটো 10 টকা পিচ, বন্ধাকবি। তো এই পাণ হ'ল আপোনাৰ 20 টকা গুচি, 2 গুচি আনিছোঁ। এইফালে লাই শাক 5 টকা মুঠা, 2 মুঠা আনিছোঁ। এইটো হ'ল বেঙেনা কিন্তু একচুৱেলি এনেকৈ 40-30 টকা দাম, কিন্তু মই 10 টকাত আনিছোঁ মানে 1 কেজি। তো এইটো খাবলৈ অলপমান ভালো, ফ্ৰাই কৰিব অকণমান মানে কোমল ধুনীয়াকৈ গলগলীয়া হৈ যায়। এইটো এটা আনিছোঁ বিশেষ মাছ এটা, শুকান মাছ, বামলা মাছ, ইয়াৰ চাটনি এটা খাই মজা লাগে। তো শাক ইমান বিশেষ নাই। তো বাকী এইফালে জলকীয়া হয় 20 টকা পোৱা, 20 টকা পোৱা। ফাইনেলি লাষ্টত ৰঙালাও এটা, এইটো ৰঙালাও, এই ৰঙালাওটোৱে আৰু বাকী ইয়াত নাই কাম ইমানেই। বাকী এইটো বেগত আছে দোকান মানে গেলামালৰ বজাৰ, যিহেতু পিঁয়াজ ৰচুন তেল চাবোন তাবোন হালধি নিমখ আমুক তামুক আলু চালু চব ইত্যাদি, টোটেলি এইখিনিয়ে বজাৰ। এইখিনি বজাৰতে আপোনালোকে সাধাৰণ হিচাপে ভাবক কিমান টকা এটা প্ৰয়োজন হয়। 10-20 টকাততো আজিকালি বা 500-600 টকাত বজাৰেই নহয়, হয় কম পৰিমাণে বস্তুখিনি পোৱা যায়। গেলামালতে কমচে কম 400-450 সেনেকুৱা পাই যায়। তো এইখিনিত মানে এতিয়া টোটেল মিলাই কেনে ভালেখিনি হৈ যায়, 700-800 মানুহ বজাৰ হৈ যায় মানে সেনেকুৱা। এইটো বাৰু ছাইডত থৈ কেনে আকৌ এইফালে আছে মাছ মাংস এটা আজি এনেই নৰ্মেলি কিনি খাম বুলি ক'লে 100 টকামান ল'বই লাগিব। তো বা পোৱা কিছুমানত পাই যায় 70-80 টকাত, কিন্তু মই বেছি নানো, 100 টকাই আনো। তো 100 টকাই মাছ মাংস সদায় খাই থকা হয়, সেইকাৰণে আৰু ইমান নাখাওঁ। লাই শাকখিনি এই মাকক পিঠিত উঠাই কেনে এনেকুৱা থৈ গ'লে আকৌ ৰাতিপুৱা মই তামোল এডোখৰ খাব পালে মনটো ভাল লাগে, কিন্তু এতিয়া মই খাবলৈ পোৱা নাই। তো পাণ আনিছিলোঁ, তো পাণ আনি কেনে এতিয়া খাম আৰু তামোল চামোল কাটি কেনে তামোল এডোখৰ খাম বুলি ভাবিছিলোঁ, কিন্তু তামোল নাই ঘৰতে। পাৰিব লাগিব, সেই গছৰ উঠে পাৰিবলৈও ডাং চাং লগাই কেনে পাৰিব লাগিব। এইটো ডাং থিয় হৈ আছে। মই নামি গ'লোঁ ফিল্ডত, মানে আমাৰ ইয়াত যিহেতু প্লে ফিল্ড, যিটো ইয়াত ফিল্ডত বল চল খেলি থাকে। তো ইয়াত মানে যিহেতু পূৰা মানে ৰ'দ, তো এইফালে পোৱালিটোৱে মানে খেলি আছে, এইফালে দেখি পাব নাপায় নাজানো, এইফালে ৰ'দ পূৰা পৰি আছে। তো মই এতিয়া ঘৰলৈ গৈ আছোঁ, মানে এইফালে অলপ ওচৰতে আৰু ফিল্ডখন।